আজি মই দেখুৱাম ICICI বেংকৰ ইজিপে এপ্লিকেশ্যনত কেনেধৰণে ৰেজিষ্টাৰ কৰিব পাৰিবা যদি নিজৰ ওচৰত ICICI বেংকৰ কাৰেণ্ট একাউণ্ট আছে নিজৰ বিজনেছ আছে নিজৰ সৰু এখন দোকান আছে তেতিয়ালে দোকানৰ বাবে ICICI বেংকৰ ইজিপে এপ্লিকেশ্যনত ৰেজিষ্টাৰ কৰিব পাৰিবা যদি ৰেজিষ্টাৰ কৰা তেতিয়ালে কাস্টমাৰৰ পৰা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI নেট বেংকিং আৰু পকেটস ওয়ালেটৰে পইচা একসেপ্ট কৰিব পাৰিবা তেতিয়ালে ৰেজিষ্টাৰ কৰা পুৰা প্ৰসেছটো দেখুৱাম গতিকে ভিডিওটো একদম শেষলৈ চাই যোৱা কতো স্কিপ নকৰিবা তার আগতে কবলৈ বিচাৰো যদি এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক কৰি দিয়া আৰু যদি আসাম বেস চেনেলক সাবস্ক্ৰাইব কৰা নাই আসাম বেস চেনেলক সাবস্ক্ৰাইব কৰি দিয়া এতিয়া কি কৰিবা সবৰ আগতে গুগল প্লে ষ্টৰ ওপেন কৰি লবা মোবাইলতে মই মোৰ মোবাইলতে গুগল প্লে ষ্টৰ ওপেন কৰি আছো গুগল প্লে ষ্টৰ ওপেন হোৱাৰ পিছতে সাৰ্চ কৰিব লাগিব ইজিপে যেতিয়া ইজিপে সাৰ্চ কৰিবা ইয়াতে 3 নম্বৰ এপ্লিকেশনটো দেখি পাই আছা এই এপ্লিকেশনটো গুগল প্লে ষ্টৰত আহি যাব আৰু এই এপ্লিকেশনটো নিজে নিজৰ মোবাইলতে ডাউনলোড কৰিব লাগিব মই ডাউনলোড কৰি ৰাখিছো সেই কাৰণে এপ্লিকেশনটো মোৰ মোবাইলতে ওপেন কৰিম ইয়াতে সোৱা ইজিপে এপ্লিকেশনটো ওপেন কৰি আছো আৰু ইয়াতে এলাও খুজিব এলাও কৰি দিবা মই এলাও কৰি দিছো ইজিপে এপ্লিকেশন ওপেন হোৱাৰ পিছতে এনেধৰণে পেজখন সবৰ প্ৰথম থাকিব তাৰ পিছত কি কৰিব লাগিব ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব লাগিব মই ৰেজিষ্টাৰ অপচনত ক্লিক কৰি দিছো আৰু ইয়াতে মোক কৈ আছে যে এইটো মোবাইলৰ সিম কাৰ্ডখন হ'ব লাগিব যোনখন সিম কাৰ্ড ICICI বেংকত ৰেজিষ্টাৰ আছে তেতিয়ালে এইটো মোবাইলতে সিম কাৰ্ডখন লগোৱা আছে মই কি কৰিম ইয়াতে ইয়েস অপচনত ক্লিক কৰি দিম ইয়েস অপচনত ক্লিক কৰাৰ পিছত এতিয়া এটা মেছেজ সেন্ড কৰিব লাগিব ৰেজিষ্টাৰ সিম কাৰ্ডৰে আৰু সিম কাৰ্ডত মেইন বেলেন্সও হ'ব লাগিব মই সেন্ড অপচনত ক্লিক কৰি দিছো আৰু এতিয়া মেছেজটো সেন্ড হৈ গৈছে Message to send হোৱাৰ পিছত ইয়াতে মোক দেখুৱাই আছে registration has failed please select any one of the option below ইয়াতে মোক কৈ আছে যে ICICI বেংকত কাৰেণ্ট একাউণ্ট হ'ব লাগিব তাৰ পিছতে মই ৰেজিষ্টাৰ কৰিব পাৰিম মোৰটো কাৰেণ্ট একাউণ্ট আছে তাৰ পিছতো এনেধৰণে প্ৰবলেমটো দেখুৱাই আছে তেতিয়ালে তাৰো এটা সলিউশন আছে ইয়াতে মই চয়েস কৰিম I have an ICICI bank current account আৰু তাৰ পিছত একাউণ্ট নম্বৰটো এই বক্সতে এন্টাৰ কৰিম একাউণ্ট নম্বৰ এন্টাৰ কৰাৰ পিছত মই কি কৰিম ইয়াতে প্ৰসিড অপচন আছে প্ৰসিড অপচনত ক্লিক কৰি দিম আৰু প্ৰসিড অপচনত ক্লিক কৰাৰ পিছতে ইয়াতে সোৱা এতিয়া ৰেজিষ্ট্ৰেচনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে মই যেতিয়া একাউণ্ট নম্বৰ এন্টাৰ কৰিছো ইয়াতে নামটো আহি গৈছে যে কাৰ নামতে একাউণ্ট আছে এতিয়া কি কৰিব লাগিব ইয়াতে মাৰ্চেন্ট এলিয়াস নেম এই বক্সতে নিজৰ দোকানৰ নাম এন্টাৰ কৰিব পাৰিবা বা নিজৰ কোম্পানীৰ নাম এন্টাৰ কৰিব পাৰিবা মই মোৰ শপৰ নাম এন্টাৰ কৰি দি আছো শপৰ নাম এন্টাৰ কৰাৰ পিছত ইয়াতে সোৱা ডিফল্ট ক্ৰেডিট একাউণ্ট এইটো মোৰ ICICI বেংকৰ কাৰেণ্ট একাউণ্ট নম্বৰ হয় এতিয়া মই কি কৰিম ইয়াতে প্ৰসিড অপচন আছে প্ৰসিড অপচনত ক্লিক কৰি দিম আৰু এতিয়া সো ইয়াতে মোক কৈ আছে UPI ID সেট কৰাৰ বাবে তেতিয়ালে ইয়াতে নিজৰ মৰ্জি হিচাপে UPI ID জেনাৰেট কৰিব পাৰিবা যোনটো নাম এন্টাৰ কৰিবা সেই নামৰ লাষ্টত থাকিব @ICICI ঠিক আছে মই এটা নাম ইয়াতে চয়েস কৰি আছো মোৰ মৰ্জি হিচাপে BPA নাম এন্টাৰ কৰাৰ পিছতে চেক এভেইলেবিলিটি অপচনত ক্লিক কৰিব লাগিব আৰু এই BPA টো কোনোবাই ৰেজিষ্টাৰ কৰি লৈছে নেকি চেকিং কৰিব সিস্টেমে যদি এই BPA নেমটো কোনোবাই ৰেজিষ্টাৰ কৰি লৈছে তেতিয়ালে মই ৰেজিষ্টাৰ কৰিব নোৱাৰিম মই কি কৰিম ইয়াতে চেক এভেইলেবিলিটি অপচনত ক্লিক কৰিম আৰু ইয়াতে অলপ সময় প্ৰসেসিং হ'ব আৰু ইয়াতে মোক দেখুৱাই আছে এভেইলেবল ইয়াতে ব্লু টিক মাৰ্ক আহি আছে মানে এভেইলেবল এতিয়া মোৰ BPA নেমটো কি হ'ব ইয়াতে যোনটো নাম এন্টাৰ কৰিছে হেইটো হ'ব আৰু তাৰ পিছত @ICICI হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা মই কি কৈছো এতিয়া কি কৰিব লাগিব ইয়াতে প্ৰসিড অপচন আছে প্ৰসিড অপচনত ক্লিক কৰিব লাগিব মই ক্লিক কৰি দিছো আৰু ইয়াতে মোক এতিয়া কৈ আছে যে পইচা মই একসেপ্ট কৰিব পাৰিম ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা ভাৰত QR কোডৰে লগতে মই লিংক শেয়াৰিং কৰিও পইচা একসেপ্ট কৰিব পাৰো ইয়াতে মই 2 নম্বৰ অপচনটি চয়েস কৰিম তাৰ পিছত প্ৰসিড অপচন আছে প্ৰসিড অপচনত ক্লিক কৰি দিম আৰু এতিয়া সো ইয়াতে প্ৰিন্সিপাল ডিটেইলছ আহি গৈছে সবৰ প্ৰথম ইয়াতে টাইটেলটো থাকিব নিজৰ আৰু তাৰ পিছত নিজৰ ফাৰ্স্ট নেম লাষ্ট নেম থাকিব নিজৰ এড্ৰেছ থাকিব পিন কোড থাকিব ষ্টেটৰ নাম থাকিব সিটিৰ নাম থাকিব ডেট অফ বাৰ্থ থাকিব মোবাইল নম্বৰ থাকিব যোনটো মোবাইল নম্বৰ ICICI বেংকত ৰেজিষ্টাৰ আছে যোনটো নাম ৰেজিষ্টাৰ আছে যোনটো এড্ৰেছ ৰেজিষ্টাৰ আছে পুৰা ইয়াতে আহি যাব অকল এই বক্সতে এটা ইমেইল ID এন্টাৰ কৰিবা মই এটা ইমেইল ID এন্টাৰ কৰি আছো ইমেইল ID এন্টাৰ কৰাৰ পিছত ইয়াতে সোৱা টাইপ অফ ID ইয়াতে পেন কাৰ্ড আছে আৰু পেন কাৰ্ড নম্বৰ অটোমেটিক ইয়াতে শো হৈ গৈছে কিয়নো এই পেন কাৰ্ডৰে মই ICICI বেংকত কাৰেণ্ট একাউণ্ট ওপেন কৰিছিলো আৰু এতিয়া মই স্ক্ৰল আপ কৰিম আৰু স্ক্ৰল আপ কৰাৰ পিছত ইয়াতে সব বিজনেস ডিটেইলছ এই অপচনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে সব ডুইং বিজনেস এজ নেম নিজৰ বিজনেছৰ নাম এই বক্সত এন্টাৰ কৰিব পাৰিবা মই এন্টাৰ কৰি আছো তাৰ পিছত ইয়াতে সোৱা ডেট অফ স্টাৰ্ট অফ ট্ৰেন্ডিং বিজনেস কেতিয়াৰ পৰা নিজে বিজনেস স্টাৰ্ট কৰিছা ইয়াতে ডেটটো চয়েস কৰিব লাগিব মই ডেটটো চয়েস কৰি আছো ক্যালেন্ডাৰ আইকনত ক্লিক কৰি তাৰ পিছত ইয়াতে সোৱা ট্যাক্স ৰেজিষ্ট্ৰেচন এই বক্সতে নিজৰ GST নম্বৰটো এন্টাৰ কৰিব লাগিব মই মোৰ GST নম্বৰ এন্টাৰ কৰি আছো
জিএসটি নম্বৰ ইণ্টাৰ কৰাৰ পিছত ইয়াতে কনফাৰ্ম অপশ্যন আছে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিবা আৰু এতিয়া চোৱা ইয়াতে এড্ৰেছ ফৰ ডেলিভাৰীৰ পেজখন খুলি আহি গৈছে ইয়াতে চেক বক্সত চেক মাৰ্ক কৰিবা যদি আৰু কোনো ধৰণৰ এড্ৰেছ আছে তেতিয়াহ'লে আদাৰ অপশ্যনত ক্লিক কৰি এড্ৰেছ ফিল কৰিব পাৰিবা মই এড্ৰেছ ফিল নকৰি আছোঁ আৰু এতিয়া মই কি কৰিম ইয়াতে প্ৰচিড অপশ্যন আছে প্ৰচিড অপশ্যনত ক্লিক কৰি দিম আৰু এতিয়া চোৱা ইয়াতে মোক কৈ আছে যে আধাৰ ইনেবল পেমেণ্টছ অপশ্যনটো অন কৰিবলৈ বিচাৰি আছোঁ নেকি যদি মই এই অপশ্যন অন কৰোঁ তেতিয়াহ'লে 2600 টকা লাগিব বায়োমেট্ৰিক ডিভাইচ কিনিব লাগিব মই এই অপশ্যনটো বৰ্তমান সময় নলৈ আছোঁ একচেপ্ট নকৰি আছোঁ মই কি কৰিম ইয়াতে প্ৰচিড অপশ্যন আছে প্ৰচিড অপশ্যনত ক্লিক কৰি দিম আৰু এতিয়া মই কি কৰিম ইয়াতে অ'কে অপশ্যনত ক্লিক কৰিম অ'কে অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে পেমেণ্ট মোড চইচ কৰিবলৈ কৈ আছে ইয়াতে ডিফল্ট পেমেণ্ট মোড আছে UPI নেট বেংকিং পকেটছ ৱালেট আৰু টনটেক মই ইয়াতে প্ৰচিড অপশ্যন আছে প্ৰচিড অপশ্যনত ক্লিক কৰি দিম আৰু প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে মোক কৈ আছে এমপিন সেট কৰাৰ বাবে 6টা নম্বৰৰ এমপিন সেট কৰিব লাগিব এই এমপিনেৰে হৰ সময় লগইন কৰিব লাগিব সেইকাৰণে মই এমপিন সেট কৰি আছোঁ 258025 তাৰপিছত আকৌ কনফাৰ্ম কৰি দি আছোঁ এমপিনটো 258025 কনফাৰ্ম এমপিন ইণ্টাৰ কৰাৰ পিছতে ইয়াতে প্ৰচিড অপশ্যন আছে প্ৰচিড অপশ্যনত ক্লিক কৰিব লাগিব মই প্ৰচিড অপশ্যনত ক্লিক কৰি দিছোঁ আৰু এতিয়া ইয়াতে বিজনেছ ইনফৰমেশ্যন খুজি আছে ইয়াতে কি ইনফৰমেশ্যন দিব লাগে এতিয়া চাই লোৱা সবৰ প্ৰথম ইয়াতে চোৱা কেটেগৰী অফ বিজনেছ চিলেক্টত ক্লিক কৰিবা আৰু ইয়াৰ পৰা চইচ কৰি ল'বা যে নিজৰ দোকান বা কোম্পানীয়ে কি ছাৰ্ভিচ প্ৰভাইড কৰে কাষ্টমাৰক মই ইয়াতে ইলেক্ট্ৰনিক ছাৰ্ভিচ অপশ্যনেই চইচ কৰিম তাৰপিছত ইয়াতে চোৱা নেচাৰ অফ বিজনেছ এতিয়া ইয়াতেও চইচ কৰিব লাগিব যে নিজৰ কোম্পানীৰ নেচাৰ কি হয় ছাৰ্ভিচ কি হয় মই ইয়াতে ইলেক্ট্ৰনিক চেল চইচ কৰিম তাৰপিছত ইয়াতে চোৱা এক্সপেক্টেড এনুৱেল টাৰ্ণঅভাৰ মোৰ বছৰত কিমান টকা ইনকাম হৈ যায় মই 1 to 10 লাখ চইচ কৰিম তাৰপিছতে মই স্ক্ৰল ডাউন কৰিম আৰু স্ক্ৰল ডাউন কৰাৰ পিছতে ইয়াতে মোক কৈ আছে এক্সপেক্টেড এনুৱেল চেলছ বাই কাৰ্ডছ মই কাৰ্ডেৰে কিমান পইচা একচেপ্ট কৰোঁ ইয়াতে মই কি কৰিম বিলো 40% চইচ কৰি লৈছোঁ তাৰপিছত ইয়াতে চোৱা নাম্বাৰ অফ কাৰ্ডছ ট্ৰানজাকশ্যন ডেইলি মানে মই কাৰ্ডেৰে প্ৰত্যেক দিন কিমান ট্ৰানজাকশ্যন কৰোঁ প্ৰত্যেক দিন ATM কাৰ্ড বা ক্ৰেডিট কাৰ্ডেৰে পইচা কাষ্টমাৰৰ পৰা কিমান বাৰ ৰিচিভ কৰোঁ মই ইয়াতে 20 ইণ্টা কৈ দিছোঁ আৰু তাৰপিছতে মই কি কৰিম কনফাৰ্ম অপশ্যন আছে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিম আৰু এতিয়া ইয়াতে ৰেজিষ্ট্ৰেশ্যন কনফাৰ্মেশ্যন পেজখন আহি গৈছে মাৰ্চেণ্ট এলিয়াজ নেম দেখি পাই আছা মাৰ্চেণ্ট নেম আছে আৰু ডিফল্ট একাউণ্ট নম্বৰটো থাকিব আৰু ইয়াতে RMID আছে অপশ্যনেল হয় RMID মোৰ ওচৰত নাই মই কি কৰিম ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিম প্ৰচিড অপশ্যন আছে প্ৰচিড অপশ্যনত ক্লিক কৰি দিম প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে দেখি পাই আছা সাকসেস মেছেজটো আহি গৈছে আৰু লগতে মোক মেছেজ দিয়া আছে ইউ হেভ সাকসেসফুলি ৰেজিষ্টাৰ্ড লগতে ইয়াতে মোক কৈ আছে যে মোৰ ডিফল্ট একাউণ্ট নম্বৰ এইটো হয় লাষ্টৰ 4টা নম্বৰ দেখুৱাই আছে এই একাউণ্ট নম্বৰতে পইচাখিনি ডিপজিট হ'ব যদি মই কাষ্টমাৰৰ পৰা পইচা ৰিচিভ কৰোঁ আৰু মোৰ ভাৰ্চুৱেল ID এইটো হয় দেখি পাই আছা @ICICI লাষ্টত আছে এতিয়া মই হোম অপশ্যনত ক্লিক কৰিম আৰু হোম অপশ্যনত ক্লিক কৰাৰ পিছতে এতিয়া মই লগইন কৰি দেখুৱাম ইয়াতে প্লিজ ইণ্টাৰ ইউৰ এমপিন বক্সতে এমপিনটো ইণ্টাৰ কৰিব লাগিব যোনটো পিন বৰ্তমান সময় 6টা নম্বৰে সেট কৰিছিলা মই এমপিন ইণ্টাৰ কৰিছোঁ এমপিন ইণ্টাৰ কৰাৰ পিছতে অটোমেটিকলি ইয়াতে চোৱা আগলৈ প্ৰসেসিং হৈ আছে লগইন হৈ আছো আৰু লগইন হোৱাৰ পিছতে ইয়াতে এটা পপআপ দিয়া আছে ইউৰ ৰিকুৱেষ্ট ফৰ কাৰ্ড ৰিডিং মেচিন ফৰ ইউৰ ICICI বেংক একাউণ্ট নম্বৰ এইটো হয় হেজ বিন সাকসেসফুলি প্লেসড উই উইল কল ইউ উইথ এন আপডেট অন দ্য ষ্টেটাছ অফ ইউৰ এপ্লিকেশ্যন উইথিন 3 ৱৰ্কিং ডেজ ইয়াতে মোক কৈ আছে যোনটো মেচিন হয় মেচিনটো অলৰেডি অৰ্ডাৰ কৰা হৈ গৈছে আৰু 3 দিনৰ ভিতৰতে মোৰ ওচৰত কল আহিব আৰু এটোৰ ষ্টেটাছ কোৱা হ'ব এতিয়া মই অ'কে প্ৰেছ কৰি দিম আৰু অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া ড্যাশবোৰ্ড ওপেন হৈ গৈছে ইয়াতে চোৱা কালেক্ট পেমেণ্ট অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি মই এতিয়া পইচা কালেক্ট কৰিব পাৰোঁ আৰু তাৰ পিছতে ইয়াতে ট্ৰানজাকশ্যন অপশ্যন আছে ট্ৰানজাকশ্যন অপশ্যনত ক্লিক কৰি মই ট্ৰানজাকশ্যন চেক কৰিব পাৰোঁ যে এদিনত কিমান টকা ৰিচিভ কৰিছোঁ কাষ্টমাৰৰ পৰা কিমান টকা মোৰ বেংকত সেটেল হৈছে পুৰা মিনি ষ্টেটমেণ্ট চেক কৰিব পাৰোঁ লগতে ইয়াতে 3 লাইন আছে 3 লাইনত ক্লিক কৰাৰ পিছতে প্ৰফাইল অপশ্যন আছে প্ৰফাইল অপশ্যনত ক্লিক কৰি চাব পাৰিবা যে নিজৰ প্ৰফাইলৰ ডিটেইলছ নিজৰ নাম কি আছিল নিজৰ বিজনেছ নেম কি আছিল নিজৰ এড্ৰেছ কি আছিল তেতিয়াহ'লে আজি মই দেখুৱাইছোঁ ICICI বেংকৰ ইজিপে এপ্লিকেশ্যনত কেনেধৰণে ৰেজিষ্টাৰ কৰা হয় যদি ৰেজিষ্টাৰ কৰাত কিবা অসুবিধা হৈছে বা এইটো ভিডিঅ'ৰ বিষয়ে কিবা জানিবলগীয়া আছে কমেণ্ট বক্সত মোক কোৱা কমেণ্টৰ উত্তৰ 100% মই দিম বাই বাই